তোমালোকে এই সংসাৰৰ পৰা উদ্ধাৰ হ'বলৈ হ'লে যজ্ঞ কৰিব লাগিব সেইকাৰণে ত্ৰেতা যুগৰ সকলো মানুহে যজ্ঞ কৰিছে দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ হৈ গ'লে তোমালোকে সকলোৱে পূজা কৰিব লাগিব ঈশ্বৰক পূজা কৰিলেহে তোমালোক উদ্ধাৰ হ'ব সেইকাৰণে দ্বাপৰ যুগৰ সকলো মানুহে পূজা কৰিছে কলিত কৃষ্ণই শংকৰ ৰূপে আহি পেলাই ক'লে তোমালোকে কলিত উদ্ধাৰ হ'বলৈ হ'লে নাম ল'ব লাগিব নাম ল'লেহে উদ্ধাৰ হ'ব গতিকে ভগৱন্তই যুগে যুগে অৱতাৰ হৈ যুগ ধৰ্ম নিৰ্ণয় কৰি থৈ গৈছে আৰু মাধৱদেৱে সেইটোকে আমালৈ দাঙি ধৰিছে যে যুগ ধৰ্ম নেৰিবা কি যুগ ধৰ্ম সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা কলিত ভগৱন্তৰ নাম বিনা উদ্ধাৰ হ'ব নোৱাৰিবা যত ফলম সৰ্বতীৰ্থেষু সর্বযজ্ঞেষু কীর্তিতম তৎফলম কৌটি গুণম পুণ্যম রাম নাম এব আগৰ কিটা যজ্ঞত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিলে কলি যুগৰ মানুহে নাম ল'লে সেইটো ফল পায় ধ্যানে যজ্ঞে পূজাৰো কহিছে যেন ফল হৰিৰ কীৰ্তনে তাকো সাধয়সকল আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিলে কলিৰ মানুহে ঈশ্বৰৰ নাম ল'লে সেই ফলৰ অধিকাৰী হ'ব আজি বেদৰ এই মতটো বা মহাপুৰুষৰ এই আদৰ্শটো যদি আমি মানি নল'লে আমাৰ অৱস্থা কি হ'ব 28,000 ঋষিৰ নিচিনা হ'ব কলিত হৰিৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাবে একোৱে ফল নধৰে আপুনি কলি যুগৰ মানুহ হয় ঈশ্বৰৰ নাম ল'লে যাগ যজ্ঞ পূজা পাঠ কৰিব পাৰিব সেইটো আপোনাৰ অধিকাৰ আছে এইটোত কাৰো হস্তক্ষেপ কৰাৰ অধিকাৰ নাই কিন্তু ফলটো নাপাব তাৰ প্ৰমাণটো 28,000 ঋষিয়ে দি থৈ গৈছে 28,000 দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি ঋষিজসকলে